নমস্কাৰ ৰাইজ, আজি আছোঁ খাৰুপেটীয়াৰ পাণবাৰীত। ইয়াত খেতিয়ক এজনে লাও লগাইছে। চক কি ধৰণে লাও লাগিছে। মানুহে ক'ব বেজী মাৰি লাও এনেকুৱাকৈ ডাঙৰ কৰিছে, কিন্তু আপোনালোকে যদি ভাল পৰিমাণে সাৰ যত্ন লৈ পিনে গছ ডাঙৰ দীঘল কৰে, ভালকৈ চাং দিয়ে, এনেকুৱা লাও আপোনালোকেও প্ৰস্তুত কৰিব পাৰিব। চাওক লাও, এই কৃষকজনে এদিন এৰি এদিন ডেইলি 100 পিচ 200 পিচকৈ লাও বিকি আছে। বহুত ধুনীয়া প্ৰফিট এটা উপাৰ্জন কৰি আছে লাওৰ পৰা। আপোনালোকে যদি নিজেও কৰিব বিচাৰে কৰিব পাৰে। খালি আগন্তুক যেতিয়া নেকি পুলি লগোৱা প্ৰস্তুত কৰা হ'ব, তেতিয়াৰ পৰাই যদি আপোনালোকে অলপ ভালকৈ যত্ন কৰি ডাঙৰ দীঘল কৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ লাও আপোনালোকেও উপলব্ধি কৰিব পাৰিব। এতিয়া ইয়াত আজি যিটো হাৰ্ভেষ্টিং হ'ব লগা আছিলে তুলিলে, হাৰ্ভেষ্টিং ইন দ্য চেন্স তুলিব লগা আছিলে তুলিলে। তথাপিও এতিয়াও ইমানখিনি লাও ৰৈ গৈছে। এইটো তেওঁ দুদিন পিছত পৰহিলৈ তুলিব। এইটো দেখাবলৈ মই অলপ ভাল লাগিলে, চ' আপোনালোকক দেখুৱাই দি আছোঁ।